বন্ধুসকল চাওক এটা এনেকুৱা বেমাৰ যিয়ে আপোনাৰ শৰীৰত কোনো ধৰণৰ বিষ অনুভৱ নকৰায় না আপোনাৰ শৰীৰত কোনো ধৰণৰ আতংকৰ সৃষ্টি কৰে ই কেৱল আপোনাৰ শৰীৰত মনে মনে আক্ৰমণ কৰি যায় যিয়ে আপোনাৰ শৰীৰৰ কিডনি হাৰ্ট চকুৰ দৰে একোটা ইম্পৰ্টেন্ট অংগক শেষ কৰি দিয়ে সকলোতকৈ শকিং কথাটো হৈছে এইটোৱে যে আপোনাৰ শৰীৰত এই বেমাৰটো বছৰে বছৰে আছে কিন্তু আপুনি গমকেই নাপায় এই বেমাৰটো কি আপুনি জানিব বিচাৰেনে ই হৈছে ডায়াবেটিস যেটোক আমি মিঠা পয়জন বুলি কলেও ভুল নহয় আৰু যেটো আজি আমাৰ পুৰা ভাৰতবৰ্ষক ডায়াবেটিস ক্যাপিটাল হিচাপে কৰিবলৈ আগবাঢ়ি গৈ আছে এতিয়াও বহু মানুহে নেজানে যে ডায়াবেটিস কি হয় কিয় হয় আৰু কোনবিলাক মানুহ ইয়াৰ ৰিস্কত আছে আৰু ইয়াক ৰোধ কৰিব পৰা যায় নে না যায় তাৰে বিষয়েও বহু মানুহে নেজানে সো বলক আজি আমি এই ডায়াবেটিসৰ যিবিলাক ফ্যাক্টস সেই ফ্যাক্টস বিলাক আমি জানো আৰু আপোনালোক যি পাৰো মোৰ ফালৰ পৰা অকমান ডায়াবেটিসৰ বিষয় আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰো যদি আপোনালোকে ভিডিওটো হেখলৈকে চাই আপোনালোকে গম পাব যে ডায়াবেটিসটোক আমি কি ধৰণে নিজকে নিজে ৰোধ কৰি ৰাখিব পাৰিম সো বলক আজি এই যেটো ভিডিও ডায়াবেটিসৰ ওপৰত আজিৰ সেশনটো আৰম্ভ কৰো বলক সো হোৱাট ইজ ডায়াবেটিস ডায়াবেটিস তো হৈছে এটা মেটাবলিক ডিজিজ নরমালি আমি যেতিয়া খাও আমাৰ শৰীৰত গ্লুকোজ ফৰ্ম কৰে আমাৰ শৰীৰত পেনক্ৰিয়াছ বুলি এটা অংগ আছে যিয়ে ইনসুলিন সিক্ৰেশন কৰে আৰু সেই ইনসুলিনটো কোষত সোমাই যায় আৰু সুগাৰক ভাঙি দিয়ে ভাঙি কিনে শৰীৰত এনাৰ্জি ফৰ্ম কৰে আৰু সেই কাৰণে বডিত সুগাৰটো আমাৰ মেইনটেইন হৈ থাকে কিন্তু যদি আমাৰ শৰীৰৰ পেনক্ৰিয়াছে কাম নকৰে যদি ইনসুলিন সিক্ৰেশন নহয় তেতিয়া কি হ'ব এই যেটো মিঠা পয়জনৰ যেটো মই কথা কৈছিলো সেই মিঠা পয়জনটো শৰীৰত বাঢ়ি যাব আৰু কি হ'ব শৰীৰত ডায়াবেটিস বুলি যেটো মাৰাত্মক বেমাৰ এইটো আমাৰ শৰীৰত আৰম্ভ হৈ যাব কথা হল ডায়াবেটিস দুই ধৰণৰ প্ৰথমটো হল টাইপ 1 আৰু দ্বিতীয়টো হল টাইপ 2 ডায়াবেটিস টাইপ 1 ত কি হয় শৰীৰত ইনসুলিনৰ যেটো প্ৰডাকশন হেতু একেবাৰে নোহোৱা হৈ যায় টাইপ 1 আৰু স্পেশালি টাইপ 1 ডায়াবেটিস টু যিবিলাক ইউথ সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত টাইপ 1 ডায়াবেটিস দেখা পোৱা যায় আৰু টাইপ 2 ডায়াবেটিস যেটো হয় হেতু আপোনাৰ শৰীৰত ইনসুলিনৰ সিক্ৰেশনটো থাকে কিন্তু ইনসুলিনটো কোষ বিলাকে একসেপ্ট নকৰে তো হেতু স্পেশালি লাইফস্টাইল ডিজিজৰ কাৰণে হয় লাইফস্টাইলৰ কাৰণে হয় তো সেই কাৰণে আমাৰ শৰীৰত দুই ধৰণৰ ডায়াবেটিস টাইপ 1 এণ্ড টাইপ 2 ডায়াবেটিস কথা হল ডায়াবেটিসৰ লক্ষণসমূহ আমি জানাটো খুব প্ৰয়োজন প্ৰথম কেই বছৰমান আপোনাৰ যদি ডায়াবেটিস হৈছে আপুনি হয়তো কোনো লক্ষণৰ সন্মুখীন নহব আপুনি গমেই নাপাব যে আপোনাৰ শৰীৰত ডায়াবেটিস হৈ আছে তাৰ পিছত লাহে লাহে আপুনি ফিল কৰিব যে আপোনাৰ পেছাবৰ পৰিমাণটো বাঢ়ি গৈছে পানীৰ পিয়াহটো বেছি লাগিছে খুব ড্ৰাউজি ফিল কৰিছে অকমান হু লাগি থাকে তো তেনেকুৱা কিছুমান লক্ষণ আপোনাৰ শৰীৰত দেখা দিব আৰু কি হ'ব এই যি 1-2 বছৰ যে আপুনি গম নাপাব ডায়াবেটিস হোৱা বুলি হেতু সময়ত আপোনাৰ শৰীৰৰ যিবিলাক কোষ সেই কোষবিলাক ভাঙি গৈ থাকিব আৰু সেই কাৰণে আমি ডায়াবেটিসক কি বুলি কৈছো সাইলেন্ট কিলাৰ বুলি কৈছো তো সবতছে ডাঙৰ কথাটো এইটোৱে যে WHO যেটো আমাৰ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন তেওঁলোকে কৈছে যে 10 জনৰ ভিতৰত এজন মানুহ পৃথিৱীত ডায়াবেটিসৰ কবলত পৰিব আৰু ভাৰতবৰ্ষত 11 কোটিতকৈও অধিক মানুহ আজিৰ ডেটত ডায়াবেটিসত ভুগি আছে সো টাইপ 1 ডায়াবেটিসৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পালে যে সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত হয় ইনসুলিন বডিত সিক্ৰেশন নহয় ইনসুলিন লৈ কিনে সৰু লৰা ছোৱালী বিলাকে চলিব লগা হয় যদি টাইপ 1 ডায়াবেটিস হয় কিন্তু টাইপ 2 ডায়াবেটিস স্পেশালি লাইফস্টাইলৰ কাৰণে হয় তো লাইফস্টাইল বুলি ক'লে কি হয় আপোনাৰ ওভাৰ ইটিং যদি আপুনি কৰে যদি আপোনাৰ বহুত বেছি আপুনি মোটাপা আপুনি খিনাবলৈ চেষ্টা কৰা নাই জাঙ্ক ফুড যদি খায় যদি আপোনাৰ এক্সাৰসাইজ বহুত কমকে কৰে ওভাৰ ষ্ট্ৰেছ যদি থাকে তেনেকুৱা হলে আপোনাৰ শৰীৰত কি হয় ইনসুলিন ৰেজিস্ট্যান্স হৈ যায় আৰু কেতিয়াবা কি হয় ইনসুলিন ফৰ্ম হয় কিন্তু আপোনাৰ শৰীৰৰ কোষ বিলাকে একসেপ্ট নকৰে যেটো কাৰণে আপোনাৰ টাইপ 2 ডায়াবেটিস হয় আৰু এতিয়া বুজি লওক ডায়াবেটিস হলে কি অসুবিধা হ'ব পাৰে প্ৰথম কথা হল আপোনাৰ যেটো চকু আছে চকুটোত আপোনাৰ প্ৰবলেম আহিব পাৰে চকুটো আপোনাৰ অন্ধ হৈ যাব পাৰে যদি আপুনি সুগাৰটো কন্ট্ৰোল নকৰে দ্বিতীয়তে আপোনাৰ কিডনি ফেলিয়াৰ হ'ব পাৰে কিডনি ফেলিয়াৰ হৈ আপুনি ডায়ালিসিস কৰিব লগা পৰ্যন্ত আগবাঢ়ি যাব লগা হ'ব পাৰে লগতে আপোনাৰ শৰীৰত যে হাৰ্ট এটেক ষ্ট্ৰোক এনে ধৰণৰ বেমাৰ আপোনাৰ হোৱাৰ সম্ভাৱনা দুগুণেই বাঢ়ি যায় লগতে ভৰিত যদি কেতিয়াবা আপোনাৰ কাটে বা ভৰিত যদি কেতিয়াবা আপোনাৰ প্ৰবলেম হয়
ইট ক্যান লিডস টু গ্যাংগ্রিন আৰু লিডস টু এম্পুটেশন মানে ভৰি কাটিব লগা পৰ্যন্ত মানুহৰ হৈ যায় যদি আপোনাৰ ডায়াবেটিস যদি আপুনি কন্ট্ৰোল কৰি নাৰাখে সো বলক এতিয়া কথা হল ট্ৰিটমেন্টটো কি ধৰণৰ ট্ৰিটমেন্ট আমি ডায়াবেটিস হলে দিব পাৰো প্ৰথম কথা হল টাইপ 1 ডায়াবেটিসৰ ক্ষেত্ৰতটো আপোনাক ইতিমধ্যে কলো যে ইটস নট কিউৰেবল কিউৰ কেতিয়াও নহয় ডায়াবেটিস টাইপ 1 তো হেতুৰ ক্ষেত্ৰত আপুনি ইনসুলিন ডিপেন্ডেন্ট ইনসুলিন লৈ থাকিব লাগিব আৰু আপুনি চলি থাকিব লাগিব আৰু আপুনি এটা ভাল লাইফ চলিব পাৰিব এনেকুৱা নহয় যে টাইপ 1 ডায়াবেটিস হৈছে কাৰণে আপোনাৰ জীৱনটো হেক হৈ গল তেনেকুৱা একো নহয় কেৱল ইনসুলিন ডিপেন্ডেন্সি থাকিব আপোনাৰ আৰু মেইনটেইন কৰি থাকিলে আপুনি সদায় ঠিকে থাকিব টাইপ 2 ডায়াবেটিসৰ ক্ষেত্ৰত আপুনি লাইফষ্টাইল প্ৰথম কথা হল চেঞ্জ কৰিব লাগিব ডেইলি ওয়াকিং কৰিব লাগিব ডেইলি এক্সাৰসাইজ কৰিব লাগিব খোৱালৰ যেটো আপোনাৰ হেবিট চেঞ্জ কৰিব লাগিব যদি আপুনি জাঙ্ক ফুড বহুত খাইছিল বন্ধ কৰিব লাগিব যিমান পাৰে আপুনি নিজকে নিজে স্ট্ৰেছ মুক্ত কৰি আপুনি চলিব লাগিব সো মই ভাবো আজি এই যেটো এটা সুন্দৰ ডায়াবেটিসৰ ওপৰত ভিডিও আনিলো আপোনালোকৰ মাজত এটো আপোনালোকৰ জীৱনত কি জানি বহু উপকাৰ সাধন কৰিব আৰু যদি আপুনি ভিডিওটো চাই ভাল লাগিছে আপুনি নিশ্চয় আপোনাৰ বন্ধুবৰ্গৰ মাজত WhatsAppত আপোনালোকে এই ভিডিওটো শেয়াৰ কৰিব আৰু যদি আপোনালোকে ভাবে যে এনে ধৰণৰ হেলথ টিপস হেলথ ৰিলেটেড ভিডিওজ আপোনালোকে বিচাৰে তেনেহলে মোৰ চেনেলটো যদি আজিও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব 100% মই জানো যে মোৰ এই চেনেলটোৰ পৰা আপোনালোকে হেলথ এৱাৰনেস যিবিলাক টিপস সেইবিলাকে আপোনালোকৰ জীৱনত সহায় কৰি আগবঢ়াই লৈ গৈ থাকিব So thank you very much for watching this video till end. Thank you.